হয় নমস্কাৰ। এনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ, এয়া হৈছে গোলকগঞ্জৰ হিমলাবাৰী সত্ৰত এইবেলি ৰূপালী জয়ন্তী। সেই ৰূপালী জয়ন্তী উপলক্ষে ইয়াতে বিশেষ কাৰ্যসূচীৰ ইয়াতে দেখা গৈছে। ইয়াতে উপস্থিত থকা ভক্তসকল আছে। সেই ভক্তসকলৰ মনৰ কথা মই জানিবলৈ আজি চেষ্টা কৰিম। শংকৰ গতিকে এটা আনন্দৰ দিন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ একচৰণ হৰিনাম ধৰ্ম, এই একচৰণ হৰিনাম ধৰ্ম শ্ৰী শ্ৰী চিমলাবাৰী ৰাজহুৱা সত্ৰই প্ৰায় ৬০টা বছৰতকৈ অধিক কালৰে পৰা ইয়াতে গুৰুজনাৰ হৰিনাম ধৰ্ম প্ৰচাৰিত হৈ আছে। এইখন সত্ৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি যি ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসভাৱে উদযাপন কৰিবলৈ আমি লৈছোঁ। শংকৰদেৱ গুৰুজনাই যি কথা কৈছে, বাক্য কৈ থৈ গৈছে, কলিত হৰিৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা, এই আত্মবাক্যচাৰী আগত লৈয়ে আমি সত্ৰ অঞ্চলৰ ঐতিহাসিক চিমলাবাৰী সত্ৰ আপোনালোকে নিশ্চিতভাৱে জানে চৰিতপুতিত আছে। এইখন চিমলাবাৰী সত্ৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য শ্ৰীৰাম মাতাই জন্মস্থান বুলি অভিহিত কৰিছে। ক'ত বা কাৱৈমাৰী বুলি আছে, ক'ত বা চিমলা গুৰি বুলি আছে। তাৰ পৰাই আমি অনুমান কৰিব পাৰোঁ এইখন অঞ্চল কাৱৈমাৰীৰ পৰা কৈমাৰী হৈছে, চিমলা গুৰিৰ পৰা চিমলাবাৰী হৈছে। সেই গুৰুজনাৰ দ্বিতীয় সেই ধৰ্ম সংস্কৃতি আৰু আদৰ্শক লৈ আমি এইখন সমাজে, এইখন চিমলাবাৰী অঞ্চলৰ ৰাইজে যদি আগন্তুক দিনত যাব পাৰোঁ, কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি বাণী সমন্বয়ৰ দ্বাৰাহে শক্তিশালী হয়। সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। গতিকে গুৰুজনাই আমাক সকলো দি থৈ গৈছে। এইখিনি মানে বিষয় আমি আগত ৰাখি আমি চলি আছোঁ। এইখিনি আৰু সকলোকে বিশ্ব শান্তিৰ কামনাৰে আমি এইখিনি এফাকি ঘোষা আছে, হৰিণ নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পাৰ ভাঙি দিছে, ব্ৰহ্মাণ্ড ভেদি নৈ বৈ গৈ আছে। কিমান আনন্দত আমি আত্মহাৰা হৈ আছোঁ। আৰু আমি এইখন শ্ৰী শ্ৰী শিমলাবাৰী সত্ৰ শ্ৰী ৰামমাতা শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে আমি এনেকৈ পালন কৰি গৈ আছোঁ। আৰু আশা আমাৰ মনত বহুত আছে যে সকলো ৰাইজে সহযোগ কৰি আছে। সকলোৰে সহযোগত আমি প্ৰতি বছৰে যাতে এনেকৈ আমি উলহ মালৰে এই বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই প্ৰতিষ্ঠা দিৱস পালন কৰি গৈ থাকিব পাৰোঁ। ইয়াতে আৰু যুৱ প্ৰজন্মৰ মানুহ আছে সেই কথাখিনি মই জানিবলৈ মই চেষ্টা কৰিম। তুমি কি ক'বা? হয়, আজি বহু এটা সুন্দৰ দিন যে আমাৰ গুৰুজনাৰ সৃষ্টি আজি আমি এইখন পিছপৰা অঞ্চলৰ পৰা আমি এনেদৰে দাঙি ধৰিব পাৰিছোঁ। গোটেই অসমত নহয়, গোটেই বিশ্বত আমি আজি দাঙি ধৰিব পাৰিছোঁ। সেইকাৰণে আমি এটা সৌভাগ্যৰ দিন বুলি আমি ভাবোঁ। আমি প্ৰতি বছৰৰ দৰে এইবেলিও আমি আমাৰ এই চিমলাবাৰী সত্ৰত আমি উলহ মালেৰে প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ গৈ আছোঁ। তো আমি সকলো ৰাইজৰ হৈ আমি অনুৰোধ কৰিছোঁ, আমি আপোনাৰ জৰিয়তে চৰকাৰকো অনুৰোধ জনাইছোঁ, আমাৰ এই সত্ৰখনত যাতে আপোনাৰ চকু দিয়ে আৰু ইমান পিছপৰা এখন সত্ৰত যাতে ভৱিষ্যতে আমি আকৌ মানে ডাঙৰকৈ আমি উৎসৱ পালন কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এই শিমলাবাৰী সত্ৰৰ বিভিন্ন কলা কৃষ্টিৰ লগত জড়িত আছে, এই বিষয়ে চৰকাৰে কিবা চকু দিছে নেকি? সেই বিষয়ে কি ক'ব? চৰকাৰে একেবাৰে চকু দিয়া নাই তেনেকে ক'লে ভুল হ'ব। ইয়াৰ আগতে কিছুমান অনুষ্ঠান আমাৰ ইয়াত হৈছে, কিন্তু আমি বিচাৰিম চৰকাৰে সম্পূৰ্ণভাৱে আমাৰ এই পিছপৰা অঞ্চলখনত চকু দিয়ক, যাতে আমি জাকত জিলিকা হৈ চবৰে আগত আমি কম্পিটিশ্যন কৰিব পাৰোঁ। তেনেকুৱা আমি আগত আশা ৰাখিছোঁ আৰু চৰকাৰক অনুৰোধ জনাইছোঁ।